ব্যয় ধাৰ্য কৰা হৈছে 1,55,985.14 কোটি টকা। ইয়াৰে পইচাটো ক'ৰ পৰা আহিব তাৰ পিছফালে লিখা থাকে সদায়। পইচাটো ক'ৰ পৰা আহিব, পইচাটো ক'ৰ পৰা আহিব যদি আপুনি পইচাটো ক'ৰ পৰা আহিব এইটো যদি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে 100 টকাৰ ভিতৰত পইচা আহিব চেণ্ট্ৰেল টেক্সৰ পৰা আহিব 28 টকা 63 পইচা, চেণ্ট্ৰেল স্পন্সৰ্ড স্কিমৰ পৰা আহিব 15 টকা 93 পইচা, ফাইনেন্স কমিশ্যনৰ গ্ৰাণ্ট আহিব 2 টকা 88 পইচা, আদাৰ ট্ৰান্সফাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা 20 পইচা আৰু ধাৰৰ পৰা আহিব পাব্লিক ডেপ্টৰ পৰা আহিব 23 টকা 28 পইচা। অৰ্থাৎ গোটেই বাজেটখনৰ 100 টকাৰ ভিতৰত 70 টকা 92 পইচা 70 টকা 92 পইচা আহিব ধাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা, আৰু ৰাজ্য চৰকাৰৰ পৰা আহিব বাকীখিনি টকা। কিমান? 29 টকা 29.08 টকা। মই আকৌ ক'লোঁ আপোনালোকে গোটেই বাজেটখনৰ প্ৰকৃত অৱস্থাটো চাওক। গোটেই বাজেটখনৰ আচল অৱস্থাটো এইটোৱে যে বাজেটখনৰ 100 টকাৰ 23 টকা 28 পইচা আহিব ধাৰৰ পৰা, 28 টকা 63 পইচা আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা, শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ, চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম, এই ধৰক এনৰেগা, PMGSY এনেকুৱা যিবিলাক স্কিম, এইবিলাক স্কিমত আহিব। এইটো উল্লেখ নকৰিলেও হয়, আচলতে এইটোৰ পৰা উল্লেখ আহিব 15 টকা 93 পইচা, আৰু ৰাজ্য চৰকাৰৰ পৰা আহিব পইচা মাত্ৰ নিজৰ অ'ন টেক্স আৰু নন টেক্স ৰেভিনিউ, এই দুইটাৰ পৰা আহিব মুঠতে টেক্স ৰেভিনিউ আৰু অ'ন টেক্স নন টেক্স ৰেভিনিউ, এইটোৰ পৰা আহিব মাত্ৰ 29 টকা 08 পইচা। গতিকে এই বাজেটখন একদম পূৰা আনৰ পিঠাৰে বিহু পতাৰ বাজেট। কথাটো সকলোৱে আমি বুজি লোৱা দৰকাৰ, বেলেগ একো চোৱাৰ দৰকাৰ নাই যে বাজেটৰ মাত্ৰ 29.08 টকাহে, 100 টকাৰ ভিতৰত 29.08 টকাকে ৰাজ্য চৰকাৰৰ নিজা টকা, অৰ্থাৎ ৰাজ্য চৰকাৰৰ টকাৰে কেৱল দৰমহা আৰু পেঞ্চনটো দিবলৈও চৰকাৰ ইতিমধ্যে প্ৰস্তুত নহয়, সক্ষম নহয়। এইটো হ'ল মূল কথা। আনহাতে 2 নম্বৰ বস্তুটো যদি আপুনি চাই বাজেটত, তেতিয়াহ'লে ইণ্টাৰেষ্টিংলি আপুনি দেখিবলৈ পাব যে অসমৰ GSDP বৃদ্ধিৰ হাৰ কমিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতে GSDPৰ বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। কিমান হ্ৰাস পাইছে চাব দেই। 15-16 বৰ্ষত বিজেপি চৰকাৰ অহাৰ আগতে GSDPৰ বৃদ্ধিৰ হাৰ আছিলে 17%। 21-22 বৰ্ষত এইটো 21% বৃদ্ধি পালে। 22-23 সংখ্যাত এইটো 21ৰ পৰা 17%লৈ হ্ৰাস পালে। 23-24ত 19% বৃদ্ধি পালে, আৰু 2024-25 বৰ্ষত অৰ্থাৎ এতিয়া এই যোৱা বৰ্ষটোত GSDPৰ বৃদ্ধিৰ হাৰ 13%লৈ হ্ৰাস পালে। অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ দিনত শেষৰ কাৰ্যকালত GSDP বা GDP বৃদ্ধিৰ হাৰ, অসমৰ GDPৰ বৃদ্ধিৰ হাৰ 17% আছিলে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই বছৰৰ GDP বৃদ্ধিৰ হাৰ 13%লৈ হ্ৰাস পালে। এয়া হ'ল ৰাজ্য চৰকাৰৰ অৰ্থনীতিৰ প্ৰকৃত অৱস্থা। গতিকে যদি কোনোবাই বেলেগ কথা বুজিবলৈ কোৱাৰ কোনো দৰকাৰ নাই। বাজেটৰ, মই আকৌ এবাৰ কৈ দিছোঁ, বাজেটৰ খৰচৰ 29% টকাহে ৰাজ্য চৰকাৰে খৰচ কৰিব, আৰু অসমৰ GDP বৃদ্ধিৰ হাৰটো ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। তৰুণ গগৈ চৰকাৰৰ দিনত 17% আছিলে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ শেষৰ কাৰ্যকালত 13%লৈ হ্ৰাস পালে। কেনেকুৱা ভয়ানক পৰিস্থিতি অসমৰ অৰ্থনীতিৰ হৈছে আপোনালোকে নিজে এবাৰ চাই ল'ব পাৰে। আনহাতে এই বাজেটখন যে ঘোষণা কৰিলে, এই বাজেটখনততো একো নাই। এই বাজেটখনত অকল 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে কাৰ পৰা ভোট ল'ব পাৰি, কাক টকা দিব পাৰি, টকা দিয়াৰ বাহিৰে বেনিফিচিয়াৰী স্কিম IBS ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম ঘোষণা কৰাৰ বাহিৰে এই বাজেটখনত একো নাই। আৰু অসমৰ মানুহক টুপি দিবৰ কাৰণে কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিম বুলি কৈছে।
অসমে বোলে মহাকাশত কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিব। এইটো সপোন দেখুৱাইছে আৰু সপোন দেখুৱাই কৈছে যে অসমৰ মানুহৰ 84% আমি ৰেচন দিওঁ। চাব দেই, কৈছে যে দৰিদ্ৰতা হ্ৰাস পাইছে, কিন্তু লগতে কৈছে যে অসমৰ গ্ৰাম্য মানুহৰ 84% মানুহক আমি ৰেচন দিওঁ। ৰেচন দিবলগীয়া মানুহৰ পৰিমাণ 84%। আৰু টাউনৰ মানুহো 65%। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা? আৰু এই বাজেটখনে মই আগতে কৈ যোৱাৰ দৰে ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম দিয়াৰ বাহিৰে এই বাজেটখনে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা এটাও বাক্য ক'ব নোৱাৰিলে। গতিকে এই বাজেটখন এখন ব্যৰ্থ বাজেট। হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত কেৱল মানুহ কিনাৰ বাজেট কিনাৰ বাহিৰে একো বাজেটে তৈয়াৰ কৰিব নোৱাৰিলে।